নমস্কাৰ ND24 চাই থকাৰ বাবে ধন্যবাদ আৰু হ্যাশট্যাগৰ আজিৰ খণ্ডলৈ মই মানস প্ৰতিমে আপোনালোকক স্বাগতম জনাইছো 1943 চনৰ 20 ছেপ্টেম্বৰ এই দিনটোতে অসমৰ সাংস্কৃতিক জগতে এটা উপহাৰ পাইছিল এটা বিৰল উপহাৰ যি উপহাৰ তেতিয়াৰ এতিয়াৰ আৰু হয়তো আগন্তুক বহু বছৰলৈ প্ৰবাহমান হৈ ৰব এটা ধাৰাৰ সৃষ্টি হৈছিল যি ধাৰা তেতিয়া এতিয়া আৰু হয়তো বহু প্ৰজন্মলৈ চিৰপ্ৰবাহমান হৈ ৰব অসমৰ সংগীতৰ এটা নতুন ষ্টাইল এটা নতুন দিশ সেই মুহূৰ্তত জন্ম হৈছিল যিটো আজিও প্ৰত্যেকগৰাকী শিল্পীৰ বাবে প্ৰত্যেকগৰাকী গায়ক গায়িকাৰ বাবে এটা লেসন হৈ আছে শিকিবলৈ এখন কিতাপ হৈ আছে আজিৰ দিনটোতে মঙ্গলদৈত জন্ম লাভ কৰিছিল অসমৰ সংগীত জগতৰ অন্যতম ৰক ষ্টাৰ জয়ন্ত হাজৰিকাৰ ৰাণাদাৰ আজি উপজা দিন আৰু অসমৰ সংগীত জগতৰ কথা ক'লে জয়ন্ত হাজৰিকাৰ নাম নোকোৱাকৈ থকা ব্যক্তি হয়তো কতো নোলাব আজি এই বিশেষ দিনটোত জয়ন্ত হাজৰিকাৰ গীত আৰু কিছু পুৰণি কথাৰে আমি তেখেতক স্মৰণ কৰিম এই অনুষ্ঠানটো আজি গীত আৰু কথাৰে আমি জিপাল কৰিবলৈ আগবাঢ়িছো আজি আমাৰ এই অনুষ্ঠানটোত আমি 5 গৰাকী বিশেষ অতিথিক আমন্ত্ৰণ জনাইছো আমাৰ সৈতে আজিৰ এই সুন্দৰ সন্ধিয়া উপস্থিত আছে অসমৰ সংগীত জগতৰ এটা পাহৰিব নোৱাৰা নাম হয়তো তেতিয়াৰ সংগীত আৰু বৰ্তমানলৈ প্ৰত্যেকটো গীত বা বহু চিৰহিউজ গীত যিগৰাকী ব্যক্তিৰ মাজেৰে বৈ আহিছে তেওঁৰ স্পৰ্শ নোপোৱাকৈ হয়তো অহা নাই জেপি দাস মই জেপি দাক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো লগতে আজি এই সন্ধিয়া আৰু অধিক জিপাল কৰিবলৈ আমাৰ সৈতে বৰ্তমান উপস্থিত আছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰূপম ভূঞা মই ৰূপম দাক স্বাগতম জনাইছো আমাৰ সৈতে আজি এই অনুষ্ঠানত উপস্থিত আছে অন্যতম এগৰাকী কণ্ঠশিল্পী সকলোৰে চিনাকি প্ৰশান্ত দাক স্বাগতম জনাইছো আমাৰ সৈতে আজি জয়ন্ত হাজৰিকাৰ গীত চৰ্চা কৰি থকা আন এগৰাকী শিল্পী ধীৰাজ কলিতা উপস্থিত আছে মই ধীৰাজ দাক স্বাগতম জনাইছো আৰু আমাৰ সৈতে এই গীতসমূহ নতুন প্ৰজন্মলৈ সুন্দৰকৈ লৈ যোৱা অন্যতম এগৰাকী কণ্ঠশিল্পী সংস্কৃতা মালাকাৰ আছে মই সংস্কৃতাক স্বাগতম জনাইছো আমি এই অনুষ্ঠানটোত আজি সেই গীতসমূহ আৰু লগতে সেই গীতৰ আৰৰ কথাসমূহ আমি ফহিয়াই চাবলৈ চেষ্টা কৰিম মই প্ৰথমতে আৰম্ভ কৰিছো জেপি দা আপোনাৰ পৰা কাৰণ জয়ন্ত হাজৰিকা বুলি ক'লে এটা অন্য ধাৰা হয়তো আমি অনুষ্ঠানটোৰ আৰম্ভণিৰ আগতে কথা পাতি আছিলোঁ যে বিভিন্ন সময়ত বিভিন্ন গীতৰ সৃষ্টি হয় আৰু সেই সৃষ্টিৰ উৎসসমূহ বেলেগ বেলেগ হয় আমি যিসকলে সংগীত ভাল পাওঁ সংগীত শ্ৰদ্ধা কৰোঁ বা সংগীতক কেৱল সংগীত হিচাপে শুনো তেওঁলোকে নিশ্চয় জানে যে এটি গীতৰ সৃষ্টিৰ আঁৰত হয়তো এটা বাদ্যযন্ত্ৰ থাকিব পাৰে গীতসমূহ শুনিলে গম পায় যে এই গীতটিৰ উৎপত্তি হাৰমনিয়ামৰ পৰা নে একৰ্ডিয়ানৰ পৰা নে ক'ৰ পৰা কিন্তু মোৰ বোধেৰে এনেকুৱা লাগে যে হয়তো অসমীয়া সংগীতত গীটাৰেৰে আৰম্ভ কৰাৰ যিটো ট্ৰেণ্ড সেইটো হয়তো জয়ন্ত হাজৰিকাৰ গীতসমূহৰে আৰম্ভ হৈছিল আপোনাৰ মনৰ ভাৱখিনি কেনেকুৱা তুমি ধুনীয়াকৈ মানে ইন্ট্ৰডাকশ্যনটো দিছা ৰক ষ্টাৰ বুলি মাজতে শব্দটো সোমাই দিছা 40 চনত যিখিনি আৰ্টিষ্ট জন্ম হৈছিলে পৃথিৱীত 70 চনত তেওঁলোক মানে গানবিলাক নাম মানে ফেমাছ হৈছে তেনেকৈ জন লেনন বিটলছৰ ছিংগাৰবিলাক স্কৰ্পিয়নছ ইগলছ তেনেকৈ অসমত মই কম্পেয়াৰ কৰিব খুজিছোঁ জয়ন্ত হাজৰিকা আৰু তেওঁ গানবিলাক যদি হাৰমনিয়ামৰ তবলা যদি নহ'লে হয় যদি সেইখিনি সময়ত গীটাৰ বেছ গীটাৰ দিয়া হ'লে হয় কোনো ডিফাৰেঞ্চ নহ'লে বৰঞ্চ গানটোৰ এটা মূল্য অলপ বেলেগ হ'লে হয় গানটো আৰু যদি ইংৰাজী ভাষা হয় তেওঁ কথাই নাই তেতিয়া গতিকে তেওঁ নিজৰ তুমি ছিংগিঙৰ কথা ক'লা তেওঁ সুৰ কৰা কথা ক'লা তেওঁৰ ডিঙিত এটা হেৰি আছে যেনেকৈ এটা পেইন এটা আছে পেইনটোৰে কাজবিলাক তেওঁ আঁকে পেইনটোৰে কাজবিলাক আঁকে সেই কাজবিলাক মাইক্ৰফোনত বা গাঁৱতে প্ৰকাশ কৰে গতিকে সেই ড্ৰয়িং পেঞ্চিল যেনেকৈ আৰ্টিষ্ট এজনে আঁকে ড্ৰয়িং দি আৰ্ট এটা কৰে
তেখেতৰ পেঞ্চিল নাই ডিঙিতে এটা আৰ্ট কৰা এটা গলাটো তাৰমানে গলাটো এনেকুৱা নহয় সেই গলাটোৱে দিয়ে তেওঁ গানবিলাক আঁকে কাৰণে চাগে শুনিবলৈ বহুত মিঠা হয় আৰু সেইকাৰণে তেখেত এগৰাকী আৰ্টিষ্ট হয় তেখেত ডেফিনেটলি আৰ্টিষ্ট তেখেতৰ গায়ক সুৰ কৰা গান তেখেতে গোৱা গান সুৰ কৰা গান গোটেইখিনি পেৰেলেলি এক হৈ আছে কোনো কমি নাই মানে হয়তো কোনোবাত গানটো বেয়া হৈছে তেনেকুৱা নহয় গানটো যিমান ভাল হৈছে সুৰটোও যিমানেই ভাল হৈছে লিখাটোও যিমানেই ভাল হৈছে তেওঁ অল চাইড এজন ছিংগাৰ হয় মই জে.পি. দাৰ লগত বহুখিনি কথা পাতিবলগীয়া আছে কাৰণ প্ৰতিটো মই আকৌ কৈছোঁ যে প্ৰতিটো গীতৰ সৃষ্টিৰ আঁৰত কিছুমান কাহিনী থাকে আৰু আপুনি তেখেতক খুব ক্ল'জ পাইছে খুব কাষৰ পৰা পাইছে গতিকে কেনেকৈনো গীতবিলাক হৈছিল কি কাহিনী আছিল সেইবিলাক কথা পাতিম আপোনাৰ সৈতে মই গীতো শুনিবলগীয়া আছে জে.পি. দাৰ পৰা কিন্তু মই ৰূপম দা আপোনাৰ ওচৰলৈ আহিছোঁ এতিয়া জয়ন্ত হাজৰিকাৰ গীত খুব সুন্দৰকৈ আৰু শুদ্ধকৈ চৰ্চা কৰি থকাৰ ভিতৰত অন্যতম আপুনি এগৰাকী গতিকে জয়ন্ত হাজৰিকা বুলি ক'লে আমি যেতিয়াই এগৰাকী কণ্ঠশিল্পীৰ কথা কওঁ যিসকলে নিজৰ সংগীতক শ্ৰদ্ধা কৰে তেতিয়া মনলৈ এটা এটা ভাৱ আহে জয়ন্ত হাজৰিকা বুলি ক'লে আপোনাৰ প্ৰথম মনৰ ভাৱটো কি আহে বিৰাট ধুনীয়া মাতৰ গৰাকী আৰু যিটো মানে তেখেতৰ মাতত যিটো অনুভূতি আছিল আচলতে তেওঁ যেনেদৰে এক্সপ্ৰেছ কৰিছিল ছাৰে যিটো কৈছে আঁকিছিল আচলতে সেইটোৱে মোক আটাইতকৈ বেছি আকৃষ্ট কৰে আৰু যিমানে দিন পাৰ হৈ গৈছে যিমানে বুজা হৈছোঁ আৰু তেওঁৰ গীতসমূহে আৰু বেছি আকৃষ্ট কৰিবলৈ লৈছে ৰূপম দা আৰম্ভণিতে যদি এটা গীত শুনাবলৈ কওঁ আগতে মই এটা কথা কওঁ দেই হয় ইয়াত আমি 5জন আছোঁ ইয়াত জয়ন্ত হাজৰিকা গান গোৱা মানুহ নাই কিন্তু চৰ্চা কৰা মানুহ হৈছে নিশ্চয় তুমি যিটো ক'লা হয় হয় গান গোৱা আৰু চৰ্চা কৰা মাজত পাৰ্থক্য চৰ্চা আছে কৰি যাম চৰ্চা কৰা মানে গানটোৰ ভিতৰত সোমাই যোৱা একদম ভৰিৰ পৰা মূৰলৈ সেইটো চৰ্চা হয় আৰু গানটো গোৱা অকল এইখিনিতে গানটো গাই থৈ দিয়ে গতিকে মই নিজেই ওৱান ভেৰি লাকি যে আটাইকেইজন জয়ন্ত হাজৰিকাৰ গানৰ চৰ্চা কৰা মানুহ মোৰ লগত বহি আছে থেংক ইউ নিশ্চয় ৰূপম দা কি শুনাব প্ৰথমতে আজি এই সুন্দৰ সন্ধিয়াটিত হয় প্ৰথমে মই এখন বোলছবিৰ গীত দেখা নাই আগে এনে ছবি দেখা নাই হয় সেই গীতটি গাম ঠিক আছে দেখা নাই আগে এনে ছবি দেখা নাই শুনা নাই আগে এনে সুৰ শুনা নাই ফুলে মাতে ৰ'দে মাতে নিবিড় ছায়াই শান্তি যেন বৈ যায় মনে নিজৰাই পোৱা নাই এনে শিহৰণ পোৱা নাই পোৱা নাই এনে শিহৰণ পোৱা নাই সপোনৰে যে সোণ বৰণীয়া যে এই মাটি যে মন মুহি যায় মোৰ এই ৰঙে যে মন মুহি যায় মোৰ এই ৰঙে যে মোৰ পাই নাচে যেন মন ভোমোৰাই মোৰ পাই নাচে যেন মন ভোমোৰাই জান কি মায়াৰে বন সুৰভিয়ে যে উতলা কৰে শান্তি মৰণতো যে এই মাটিতে শান্তি মৰণতো যে
এই মাটিতে চাই 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 মোৰ তৃষা নপলাই চাই 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 মোৰ তৃষা নপলাই ফুলে মাতে ৰ'দে মাতে নিবিড় ছায়াই শান্তি যেন বৈ যায় মনে নিজৰাই পোৱা নাই এনে শিহৰণ পোৱা নাই দেখা নাই আগে এনে ছবি দেখা নাই শুনা নাই আগে এনে সুৰ শুনা নাই। ধন্যবাদ ৰূপম দা। মই আকৌ যাম আপোনাৰ ওচৰলৈ। জেপিদাই কিবা ক'বলৈ বিচাৰিছে? মই ক'বলৈ বিচাৰিছোঁ এই গানটোত মিউজিক কৰিছিলে YS মুৰ্গী। গানটোৰ লগত মিউজিকখিনি শুনিলেই গম পায় কিমান ধুনীয়া সুৰ মুৰ্গীয়ে পাইছে। মিউজিকখিনিও কৰিছে, মিউজিকটো ধুনীয়া নে গানটো ধুনীয়া ধৰিব নোৱাৰি। সৰু সৰু এটা ফ্লুট পাৰ্ট আছে, ফ্লুট তেনেকৈ এটা আছিলে, সেইটো দিয়া নাই বাৰু, নালাগে, চব দিলে সেইটো গানটো বেছি ভাল হৈ যাব। আৰু কিন্তু যিহেতু মিউজিচিয়ানছ কাণ, গতিকে প্ৰতিটো শুনি থাকে আপুনি নহয় জানো? একদম প্ৰতিটো ডিটেইল একদম কাণত পৰে। আৰু কেলকাটা ৰেকৰ্ডিং এইবিলাক। আৰু গানটোত সেই বনৰীয়া ফুলৰ গান নহয়, বনৰীয়া ফুলত বিজু ফুকনে এক্টিং কৰিছে। গতিকে এক্টিংটো ধুনীয়া, মিউজিকখিনি ধুনীয়া, গাইছে ধুনীয়া, ৰূপমো এতিয়া ধুনীয়াই গাইছে। গতিকে এইবিলাক মানে জয়ন্ত হাজৰিকাৰ গানখিনি মানে ধুনীয়া শব্দটো ইউজ কৰিব পাৰি। সঁচাকৈ শুনিবলৈ বৰ ধুনীয়া গান, বৰ ধুনীয়া, শুনি ভাল। জেপিদা আপুনি এটা গীত শুনাব নেকি এইবাৰ? জয়ন্ত হাজৰিকাৰ আপোনাৰ অন্যতম প্ৰিয় গীতৰ ভিতৰত যদি আমি সোধোঁ তেতিয়াহ'লে আপুনি কোনটোক একদম ওপৰত ৰাখে? মই 4টা গান সুৰ কৰিছোঁ তেখেতৰ কাৰণে, কিন্তু বাকী গানবিলাক তেওঁ সুৰ কৰা গানবিলাকো মই সুৰ কৰা যেনেই লাগে, মানে কি মোৰেই গান যেন লাগে, মানে ইট বিলংছ টু মি। দুয়োগৰাকীৰে চইচ একেই আছিল নহয় জানো? চইচ একে, টেষ্টটো একেই আছিলে। আৰু তেওঁ মোতকৈ 4 বছৰ ডাঙৰ। তেওঁ 43 জন্ম, মই 47 জন্ম। গতিকে সেই 40ত জন্ম হোৱা যিখিনি ক'লোঁ মই অলপ আগতে, যিখিনি মিউজিচিয়ান আছিলে থ্ৰু আউট দ্য ৱৰ্ল্ড, সেইখিনি ৰক এজটো আৰম্ভ কৰিছে। সেই তেওঁলোকৰ গানবিলাক ৰিফ্লেক্ট হৈছে 70ত যিবিলাক বেণ্ড আছিলে, হেৰি ফৰেনৰ ৰক বা যিখিনি 70 চনত যিখিনি গান গাইছিলে অসমীয়া, সেইখিনি মানুহে সঁচা গান, সুৰৰ গান বুলি কৈছে, মানে গানত সুৰ থকা গান গাইছিলে। গানটো বৃষ্টি বোলছবি, ডিব্ৰুগড় চিনেমা, ডিউটি বৰুৱা বিখ্যাত ডাইৰেক্টৰ, বিখ্যাত নাট্যকাৰ বিষ্ণু খাৰবাৰী অভিনয় কৰিছিল গানটোত। ডিব্ৰুগড় যিখন ফ্লাইঅভাৰ দেখিছে, আৰু ডিব্ৰুগড় মানুহে এইটো গান ডিব্ৰুগড় গান বুলি কয়, আৰু হয়ো। আৰু লগত এটা কুকুৰো অভিনয় কৰিছে, মানে মদ খোৱা মানুহজনৰ, মদাহী বুলি কোৱা নাই আৰু, মদ খোৱা মানুহজনে আগে কুকুৰটো গৈ আছে। আৰু এইখিনি গানটো মানে ডিষ্টাৰ্ব ল'ৰা ছোৱালী তেতিয়াৰ বয়সৰ, সিহঁতৰ যিটো ফিল যিটো হয়, ভূপেন দাই গানটো লিখিছে, সেই গানটো মই গাব খুজিছোঁ। ঠিক আছে। কুকুৰটো মোক সহায় কৰিব, মোৰ ভাতৃ পৰম দিয়া। সুৰাত মগন ভয়াল ৰাতি, মৌন কোলাহল, মই যেনে ৰ'দৰ বিলান, শব্দৰ সমধন। সুৰাত মগন ভয়াল ৰাতি, মৌন কোলাহল, মই যেনে ৰ'দৰ বিলান, শব্দৰ সমতল। চন্দ্ৰ তৰা থাপ মাৰি আনি থেকেচি পেলাবৰ হ'ল, সূৰ্যমুখীয়ে সজাব কাহানিও
ব্যথাৰ সমাধিত সুৰাত মগন ভয়াল ৰাতি মৌন কোলাহল মই যেনে ৰ'দৰ বিলাস শব্দৰ সমদল নিয়ম পিয়াসী সন্তানবোৰে নিয়ম নমনা হ'ল মাতৃ চকু ঘন কুঁৱলী গবৰ হৈ গ'ল শগুনে সদায় সভাকেই পাতে ভাষণ কৰি ৰ'ল দিনবোৰ আমাৰ মৃত হৰিণ ডেকাসীন যেন হ'ল সুৰাত মগন ভয়াল ৰাতি মৌন কোলাহল মই যেনে ৰ'দৰ বিলাস শব্দৰ সমদল শব্দৰ সমদল শব্দৰ সমদল ধুনীয়া এই গানটোৰ মিউজিকখিনিও যেনেকৈ কৰিছে ৱাইচ মুলকীয়ে গানটোৰ মিউজিকটো যেন জজা ল'ৰা ছোৱালী ধোৱা তেনেকুৱা যেন লাগে মিউজিকখিনি ইমান ধুনীয়া যিটো তুমি বজাই দিয়াচোন খালি চিং চাং চাং এই যে গানটোৰ বিউটিএছ পাৰ্ট বিউটিএছ বুলি কয় বিউটিএছ পাৰ্ট এইটোৱে আৰু সুহুৰিটো এতিয়া মানে মদ খোৱা মানুহ এজন চাকৰি নাই বাকৰি নাই ফ্লাইঅভাৰত সুহুৰিটো বাহিৰে বেলেগ বস্তু নামানে ইমান ক্ৰিয়েটিভ আৰু ইমান চিন্তা কৰি সুৰবিলাক কৰে মিউজিকবিলাক কৰে তেতিয়াৰ দিনত মানে এইটোকে চাগে কয় যে মিউজিক জিওৱা বুলি যাক কয় একেবাৰে তেওঁ জীয়াই সেই কাহিনীটো জীয়াই আৰু সেই গীতটিত গোটেই এটি হয়তো এখন উপন্যাস হৈ যায় এনেকুৱা ধৰণৰ গীতবিলাক নহয় জানো আৰু গানৰ কথা নহয় গান এটা বুজাবৰ কাৰণে আৰ্টিকেল লিখিব নোৱাৰি আৰ্টিকেলত প্ৰকাশ কৰিব নোৱাৰি বুজিছা নাই ইউ টু ছিং দ্য চং ইলাষ্ট্ৰেটেড হ'বই লাগিব মই জুবিতাৰ ওচৰলৈ গৈ আছোঁ আকৌ আমাৰ সৈতে যিহেতু প্ৰশান্ত ৰাজখোৱা আছে প্ৰশান্ত দা আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি বহু দিনৰ পৰাই বিভিন্ন ধৰণৰ গান গাইছে গীত গাইছে কিন্তু তথাপিও যেতিয়াই আমি জয়ন্ত হাজৰিকাৰ কথা কওঁ আপোনাক এবাৰ মনত পেলাওঁ কাৰণ আপুনি খুব সুন্দৰকৈ জেবিদাই কোৱাৰ নিচিনা চৰ্চা কৰি আছে গীতসমূহ গতিকে যদি আপোনাক মই সোধোঁ যে এটা বাক্যত আপোনাৰ কাৰণে এগৰাকী শিল্পী হিচাপে জয়ন্ত হাজৰিকা কি তেতিয়াহ'লে আপুনি কেনেকৈ ডিফাইন কৰে আচলতে জয়ন্ত হাজৰিকা বুলি ক'লে মোৰ মনত এঘালমান সুৰ ভাহি আহে যি সুৰৰ মাজত আমি নিজে জীয়াব পাৰোঁ মানে আমি তাত শান্তি পাওঁ সেই শান্তিৰ যেন এখন সুৰৰ সাগৰ সেই জয়ন্ত হাজৰিকা মোৰ দৃষ্টিত বাহ এতিয়া যদি আপোনাৰ প্ৰিয় গীতসমূহৰ ভিতৰত মই আপোনাক আহ্বান জনাওঁ এটি গীত শুনাবলৈ তেতিয়া কোনটো গীতেৰে আপুনি আৰম্ভ কৰিব আচলতে প্ৰিয় প্ৰায় গোটেইখিনি গীতেই প্ৰিয় তাৰ এটাও ব্যতিক্ৰম নহয় কিন্তু মই সময় গতিশীলটো গাবলৈ চেষ্টা কৰিম ঠিক আছে
সময়টোকে ৰাখি মই যে ভৰাই মোৰ কৰণী ৰচি মই সময় পাততে ৰচি মই সময় পাততে সাহৰ ন কাহিনী অতীত যাই বাটেৰে দিয়া দুবৰি দিয়া দুবৰি নতুন সিও আহে যে তাকে গছকি ৰাখিম ধৰি মোৰ সুৰেৰে ৰাখিম ধৰি মোৰ সুৰেৰে নতুন আৰু পুৰণি সাজি মই এই দুয়োৰে সাজি মই এই দুয়োৰে নতুন সুৰ বাহিনী নতুন সিও হয় যে অতি পুৰণি সময় গতিশীল নতুন সিও হয় যে নতুন সিও হয় যে অতি পুৰণি অতি পুৰণি সময় গতিশীল সময় গতিশীল সময় গতিশীল ধন্যবাদ প্ৰশান্ত দা সংস্কৃতৰ ওচৰলৈ আহিছোঁ বিভিন্ন বেলেগ বেলেগ ধৰণৰ গান তুমি গোৱা তাৰ ভিতৰত আমি জয়ন্ত হাজৰিকাৰ গীতসমূহো তোমাৰ পৰা শুনিছোঁ খুব ভাল গোৱা গতিকে মই অলপমান তোমাৰ চৰ্চাটোৰ বিষয়ে জানিম যে কেতিয়াৰ পৰা আৰম্ভ কৰিছা জয়ন্ত হাজৰিকাৰ গীত আচলতে জয়ন্ত হাজৰিকাদেৱৰ গীত কেতিয়াৰ পৰা চৰ্চা কৰিছোঁ বুলি যদি কওঁ তেতিয়া মই অকণমান সৰু কাললৈ উভতি যাব লাগিব কাৰণ মই এইটো ক্ষেত্ৰত লাকি বুলি কওঁ কাৰণ মোৰ পৰিয়ালটো অলপমান কালচাৰেলি খুব এংগেজড গতিকে মই সৰুৰ পৰা সেই ধৰণৰ গীতবোৰেই মোক শুনাই শুনাই ডাঙৰ কৰাৰ নিচিনা মোৰ মায়ে মোক নিচুকনি গীত গাই কেতিয়াও শুৱা নাই জ্যোতি সংগীত বিষ্ণু ৰাভাৰ গীত ভূপেন্দ্ৰ সংগীত জয়ন্ত হাজৰিকাদেৱৰ গীতবোৰ তেতিয়া মায়ে ৰেডিঅ'ত শুনায় আৰু তেতিয়া সিমান বুজি নাপাওঁ সৰু কিন্তু যেতিয়াৰ পৰা অলপ বুজা হ'লোঁ কথা ক'ব পৰা হ'লোঁ বা অলপমান গীত বুলি ক'লে কি বুজে তেতিয়াৰ পৰা এইসমূহ গীতে যিধৰণে শিপাই থাকিলে মোৰ মনত বেলেগ কোনো ধৰণৰ নতুন গীতে সিমান শিপাব পৰা নাই আৰু একদম চিৰসেউজ নহয় জানো এভাৰগ্ৰীন আৰু সদায় আচলতে চিৰসেউজ হৈ আছে আৰু আমি এটা প্ৰজন্ম শেষ হৈ গ'লে যে গীতবোৰ শেষ হৈ যাব তেনেকুৱা নহয় প্ৰজন্মৰ পিছত প্ৰজন্ম আমি চৰ্চা কৰি আছোঁ আমাৰ পিছতো প্ৰজন্মৰ পিছত প্ৰজন্ম চলি থাকিব সেইকাৰণে আচলতে চিৰসেউজ আৰু আমি চৰ্চা কৰিবলৈ মাত্ৰ চেষ্টা কৰিছোঁ আৰু বহুত বাকী আছে বুলি ভাবোঁ নিশ্চয় আজি এই সুন্দৰ সন্ধিয়াটিত প্ৰথম ট্ৰিবিউট হিচাপে কি শুনাবা মই তেখেতৰ প্ৰত্যেকটো সুৰ প্ৰত্যেকটো গীতেই আমাৰ প্ৰিয় তথাপিও মোৰ অন্যতম এটি প্ৰিয় গীত গধূলি আহিল তৰাজী লিকিল ঠিক আছে গাবলৈ চেষ্টা কৰিছোঁ বাৰু
গধূলি আহিল তৰা জিলিকিল এধানি নিয়ৰ গধূলি গোপালে উজলি উঠিল জোনৰে পানছৈ ঘাটতে চাপিল চিকুনে চেনেহ তোমাৰে কাষলে মনটি উৰিল গধূলি আহিল জোনাকৰে ৰাগি বতাহত বিয়পিল ফুলৰে পাহিতে তোমাৰে হাঁহিতে দেখা যেন লাগিল জোনাকৰে ৰাগি বতাহত বিয়পিল ফুলৰে পাহিতে তোমাৰে হাঁহিতে দেখা যেন লাগিল জোনৰে পানছৈ ঘাটতে চাপিল চিকুনে চেনেহ তোমাৰে কাষলে মনটি উৰিল গধূলি আহিল ৰিণিকি তোমাৰে মাতি দূৰণি সৰকি ৰাতিৰে বাহিতে শুনা যেন লাগিল ৰিণিকি তোমাৰে মাতি দূৰণি সৰকি ৰাতিৰে বাহিতে শুনা যেন লাগিল মনৰে লিৰি বনৰে সুহৰি তোমাকে ধিয়ান বুজনিয়া গছি উৰাজে মাৰিল গধূলি আহিল তৰা জিলিকিল এধানি নিয়ৰ গধূলি গোপালে উজলি উঠিল জোনৰে পানছৈ ঘাটতে চাপিল চিকুনে চেনেহ তোমাৰে কাষলে মনটি উৰিল দেখা যেনে লাগিল শুনা যেনে লাগিল মনটি উৰিল সুন্দৰ সংস্কৃতা বিৰাট ভাল লাগিলে জেবিতা কিবা ক'ব কম তাৰমানে এই গানটো আমি আগতে যেতিয়া সৰু আছিলোঁ সৰু নহয় আৰু 70s এই গানটো ৰেকৰ্ড হৈছিলে এতিয়া আমি ইনষ্ট্ৰুমেণ্টেল বজাওঁ চি স্কেলত গানটো যেতিয়া বাজিব ন টেং 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 সেইটো বহুত ল'ৰাই গীটাৰত এই গানটো বজাইছিলে আৰু এই গানটো প্ৰথমতে তেখেতসকলৰ জয়ন্ত হাজৰিকাৰ বায়েক কবিতা হাজৰিকাই গাইছিলে HMA ৰেকৰ্ডিঙত কাৰণে তেওঁ নিজে গীটাৰ বজাইতো প্ৰথমখিনি তেওঁ গীটাৰতে মষ্ট প্ৰবলি এইটো লেট 60s গান হয় মই তেতিয়া গুৱাহাটীত আহিছোঁ ৰেডিঅ'টো বজাওঁ গানবিলাক আৰু উপেন্দ্ৰ গানবিলাক মই আৰু মোৰ চাটো গীটাৰত বজাওঁ মই তেওঁলোকৰ ফেমিলিটোত এই গীটাৰৰ যে এটা লগ্ন আছে গীটাৰৰ কণ্ঠৰ সেইটো সাংঘাতিক ভাল লাগে মোৰ তেতিয়া খুব বহুতে বজালে আৰু এওঁ কিছুমান কাজ দিছে ধুনীয়া কাজ একচুৱেলি গানবিলাক এতিয়া আগুৱাই যাব লাগে নহয় গানবিলাকৰ নতুন কাজ দিব লাগে টু মেক ইট ফিউচাৰিষ্টিক কাৰণ চাউণ্ড বহুত চেঞ্জ হৈছে এতিয়া গধূলি আহিল তৰা জিলিকিল এনেকৈ গোৱাতকৈ এওঁ যিটো গাইছে থেংক ইউ ছ' মাছ তেওঁ ধুনীয়াকৈ জাষ্টিফাই কৰিছে নহয় জানো মই জে পি দাৰ ওচৰলৈ গৈ আছোঁ আকৌ মানে জে পি দাস বুলি ক'লে আচলতে অসমীয়া মিউজিকৰ একদম এনচাইক্লোপিডিয়া আপুনি ইমান কথা মনত থাকে ইমান একদম ডিটেইলড মই আচৰিত পাওঁ কেতিয়াবা মই এই মুহূৰ্তত ধীৰাজ কলিতা আপোনাৰ ওচৰলৈ আহিছোঁ
আমি যিখিনি কথা পাতিলোঁ সেই কথাখিনিৰ আধাৰতে মই আপোনাক সুধিবলৈ বিচাৰিছোঁ যে আপুনি কিহত ব্যতিক্ৰম পায় জয়ন্ত হাজৰিকাৰ গীতসমূহ? আচলতে ক'বলৈ গ'লে গীতৰ কথা সুৰ আৰু তেখেতৰ যিটো গায়ন শৈলী এইটো মই ভাবোঁ আমাৰ অসমত এতিয়ালৈ মই পোৱা নাই। কাৰণ একেই সময়তে এই গীতবিলাকৰ লগত যিবিলাক পাৰ্শ্ব কাহিনী আছে এই কাহিনীবিলাকো জানো। কোনোবাটো গীত কোনোবা বিয়া ঘৰত লিখকে লিখিছিল চিগাৰেটৰ পেকেটৰ যিখন বগা কাগজ আৰু সেই বিয়া ঘৰতেই গীতটিৰ সুৰ হৈছিল। গতিকে তেনেকুৱা ধৰণৰ পাৰ্শ্ব কাহিনী যিবিলাক আছে বেকগ্ৰাউণ্ড আছে গীতৰ এই গীত সেইকাৰণেই একেবাৰে ব্যতিক্ৰম আৰু অনবদ্য আৰু একক। আৰু সেইকাৰণে হয়তো এইসমূহক সৃষ্টি বুলি ক'ব পাৰি নহয় জানো? একেবাৰে সৃষ্টিৰ মানে উৎকৃষ্ট নিদৰ্শন এই গীতসমূহ। গান এটাৰ আঁৰৰ কথা থাকিবই লাগিব। জাষ্ট গানটো সুৰ কৰিছে ৰেকৰ্ড কৰিছে গাইছে মানুহে শুনিছে এইটো নহয়, বহুত কথা থাকে গানত। এওঁ যে ক'লে বগা কাগজ এখনত লিখা গানটোৰ কথা হেন বতৰ গান নেকি, গতিকে এইবিলাক কথাও জানিলে গানটোৰ প্ৰতি আকৰ্ষণটো বাঢ়ি যায়। আৰু সেইকাৰণে হয়তো আজি আমি চেষ্টা কৰিছোঁ যে কাহিনীবিলাক আলোচনা কৰিবলৈ। কি শুনাব প্ৰথমতে আপুনি? মই এটি প্ৰিয় গীত কেতিয়াবা বেজাৰতে। ঠিক আছে, ঠিক আছে। কেতিয়াবা বেজাৰতে টোপনি নাহিলে মোৰ কপালতে যেন হাত যোৱা বুঢ়াই, কপালতে যেন হাত যোৱা বুঢ়াই। কেতিয়াবা বেজাৰতে টোপনি নাহিলে মোৰ কপালতে যেন হাত যোৱা বুঢ়াই, কপালতে যেন হাত যোৱা বুঢ়াই। তুমিয়েই দেখো মোৰে আই, তুমিয়েই দেখো মোৰে আই। কান্দি কান্দি ভাগৰুতে মৰমেৰে দিছিলা খুৱাই, মৰমেৰে দিছিলা খুৱাই। হয়তো আজি গাঁৱৰ বজাৰ, হয়তো আজি গাঁৱৰ বজাৰ আশা বহি মুকি ভিয়াই, গোসাঁই ঘৰত বন্তি জ্বলাই, গোসাঁই ঘৰত বন্তি জ্বলাই। কেতিয়াবা বেজাৰতে টোপনি নাহিলে মোৰ কপালতে যেন হাত যোৱা বুঢ়াই, কপালতে যেন হাত যোৱা বুঢ়াই, কপালতে যেন হাত যোৱা বুঢ়াই। খুব ধুনীয়া, একদম প্ৰতিটো শব্দ আপুনি চুই চুই আহিছে, বিৰাট ভাল লাগিছে। জেভিটাৰ সুৰ আছিলে এইটো যদি মোৰ ভুল হোৱা নাই, কেনেকুৱা পালে শুনি? আৰু গীতটোৰ অলপমান আৰু কাহিনীটো কওকচোন। তেওঁ চৰ্চা যে কৰে কণ্ঠৰ চৰ্চাটো কৰে, তেওঁ সেই আছে কণ্ঠটো আছে। আৰু এইটো 73 চনত
কৰিছিলোঁ 50-52 বছৰ হৈ গ'ল চাওঁতে চাওঁতে হাফ চেঞ্চুৰী হৈ গ'ল গীতটি হাফ চেঞ্চুৰী হৈ গ'ল যিয়ে নহওক বাৰু গানৰ হাফ চেঞ্চুৰী হয় বহুত চেঞ্চুৰী হয় গান কিছুমানৰ ভাল গান হ'লে এই গানটোত মানে কিছুমান কেইজনমান বিখ্যাত মিউজিচিয়ান আছিলে এতিয়া নাই আমাৰ মাজত ওপৰত আছে এই ভায়লিনৰ পাৰ্টটো যে বজাইছে এইটো বিজয় শংকৰ দাস অকুদা তেওঁ ভায়লিনখন বজাইছিলে গোপাল বৰুৱাই হেৰিখন বজাইছে ডুমৰাখন বজাইছে ভূপেনজীয়ে গীটাৰ বজাইছে চাৰু গোহাঁইও এখন গীটাৰ বজাইছে আৰু জয়ন্ত হাজৰিকা আৰম্ভণিতে তেতিয়া জাৰ্মানীৰ পৰা এটা ফ্লুট লৈ আহিছিলে ইংলিছ ফ্লুট এটা এই ফ্লুটটো তেওঁ মানে আনি পেলাই এই ফ্লুটটো বজাওঁ দিয়া অঁ তাৰ আগ্ৰহটো দেখিছে ফ্লুট শিকাই নাই ইংলিছ ফ্লুটটো এই মাকৰ দুখটো এই ফ্লুটটোত দি দিছে তাৰপিছত গীটাৰ আৰম্ভ হৈছে আৰু এতিয়া HMB ৰিকুৱেষ্ট কৰিছিলে ৰেকৰ্ড কৰিবৰ কাৰণে তেওঁ মোক ৰিকুৱেষ্ট কৰিলে ৰিকুৱেষ্ট কৰা নাই মোক ক'লে আৰু ৰিকুৱেষ্ট কৰা নাই সেই গানটো তেনেকৈ সৃষ্টি হ'ল মই এই মুহূৰ্তত ৰূপম দা আপোনাৰ ওচৰলৈ আকৌ এবাৰ আহিছোঁ আপোনাৰ পৰা মই পৰৱৰ্তী গীতটো শুনাৰ আগতে এটা প্ৰশ্ন মোৰ মনত আছে সেইটো হৈছে যে কেতিয়াবা আমি এনেকৈ কওঁ যে আগৰ গীত আৰু এতিয়াৰ গীত হয়তো বহুতেই ডিফাৰেঞ্চিয়েট কৰে পাৰ্থক্য থাকে কিন্তু প্ৰত্যেকটো বস্তুৰে এটা যুগসূত্ৰকাৰী থাকে জয়ন্ত হাজৰিকাৰ গীতসমূহক আমি অসমীয়া সংগীতৰ ক্ষেত্ৰত এই পুৰণা গীত আৰু নতুন গীতৰ যুগসূত্ৰকাৰী বুলি ক'ব পাৰোঁ নেকি মই মানে এই যিটো কথা যে পুৰণি গীত নতুন গীত এই চিন্তাটোত মই বিশেষ মানে সহমত নকৰোঁ মই সেইকাৰণে সুধিছোঁ মোৰ মতে ভাল গান বেয়া গানেই থাকে গতিকে এইটো তেখেতৰ যিখিনি গীত আছিল আচলতে তেওঁলোক যিখিনি বন্ধুৰ লগত তেওঁলোকে থাকিছিল যেনে নিৰ্মল প্ৰভা বৰদলৈ বাইদেউ হওক তফজুল আলী ছাৰ হওক বা যিখিনি মানুহৰ সংস্পৰ্শত মানে আচলতে তেওঁলোকৰ ফ্ৰেণ্ড চাৰ্কেলটো খুব ভাল আছিল তেওঁলোক মিউজিকেল আছিল আৰু যি পৰিৱেশত তেওঁলোকে গীত চৰ্চা কৰিছিল সেইটো খুব মই ভাবোঁ মানে স্বচ্ছ আছিল আৰু সেইকাৰণে তেওঁলোকে বিভিন্ন প্ৰাকৃতিক যিখিনি এলিমেণ্ট তেওঁলোকে ল'ব পাৰিছিল খুব ক্লিয়াৰলি তাত আমি গীতসমূহৰ কম্পজিশ্যনত আৰু কথাত গম পাওঁ এতিয়া হয়তো টেকনিকেলি ইমান এডভান্স নাছিল যদিও যিখিনি উপলব্ধ আছিল তাৰ হয়তো বেষ্ট ইউটিলাইজেশ্যন সেই সময়ৰ মিউজিকখিনি আছিল নহয় জানো তেওঁলোক যথেষ্ট বুদ্ধিমত্তা থকা মানুহ আছিল আমি আচলতে সকলো কথাতে মানে নিগেটিভিটিটো বিচাৰি থাকোঁ এনেকুৱা নাই তমুক নাই এনেকুৱা কিন্তু ছাৰে যেতিয়া ক'লে যে বেছিক ইনষ্ট্ৰুমেণ্টছখিনি লৈয়ে তেওঁলোকে একেবাৰে অৰ্গেনিক মিউজিক কৰিছিল আৰু সেই মিউজিকটোৱে আমাক এতিয়াও টাচ কৰে আৰু এই লিৰিক্সখিনিয়ে এতিয়াও আমাক টাচ কৰে গতিকে মই ভাবোঁ এই বেছিক বস্তুখিনি লৈ পেলাই ভালকৈ কাম কৰাটোৱে আটাইতকৈ কঠিন আৰু ইম্পৰ্টেণ্ট সেইটো আৰু সেইকাৰণেই চাগে তেতিয়াৰ মিউজিক একদম পিয়'ৰ আছিল নহয় জানো এই যিটো কথা আমি আৰম্ভণিতে পাতিলোঁ হয় আৰু মানে চিম্পল হৈ থকাটো খুব কমপ্লেক্স কথা ন সেইটো বস্তুৱে তেওঁলোকৰ মিউজিকটো খুব চিম্পল আছিল কাৰণ তেওঁলোক বহুত বেছি জানিছিল সেইকাৰণে তেওঁলোকে চিম্প্লিচিটিটো মানুহৰ মাজত আগবঢ়াই দিব পাৰিছিল এইটোৱে ডাঙৰ কথা খুব ধুনীয়া কথা কৈছে ৰূপম দা মই ইয়াৰ পাছত কোনটো গীত শুনাব নিৰ্মল প্ৰভা বৰদলৈ বাইদেৱে লিখা মোৰ মন চাতকৰ কণ্ঠই সুন্দৰ ধুনীয়া গান মোৰ মন চাতকৰ কণ্ঠই বৃষ্টি বিচাৰি বিচাৰি যায় ৰ'দে পুৰাই মৰুতে দৃষ্টি এটুপি বৃষ্টি নাই মন চাতকৰ কণ্ঠই বৃষ্টি ধূলিৰ ধোৱা মাথুৰিছে দেউকা ভাগৰি ভাগৰি যায় বেলি তৰা থকা মেঘেৰে লগ্ন অন্ধ নিৰূপায় মন চাতকৰ কণ্ঠই বৃষ্টি
আজি কোনে পথ দেখুৱাই ধূলিৰ ধোঁৱা আঁতৰাই যদি যোগে বাট হেৰুৱাই কণ্ঠত বিষাদ শুকুৱাই জীৱন মৰণৰ প্ৰভেদ একো যে নাই মন চাতকৰ কণ্ঠই দৃষ্টি বিচাৰি বিচাৰি যায় মন চাতকৰ কণ্ঠই দৃষ্টি চকুৰ লোতকে তৃষাণু গুচাই সেউজী বননি নগজাই জীৱন লোকে তৃষাণু গুচাই সেউজী বননি নগজাই জীৱন প্ৰেৰণা আনিব ৰেহাই কথা যাকে যে আছে নিথৰ জথৰ ডাৱৰ চাইছো দিশে আজি জ্বলে জুই প্লাৱন আতুৰ যুগে হাই মন চাতকৰ কণ্ঠই দৃষ্টি বিচাৰি বিচাৰি যায়। ধন্যবাদ ৰূপম দা। মই কিছু কথা মই জেপি দা আপোনাৰ ওচৰত আহিছোঁ যে এই যে গীতসমূহৰ কথা আমি পাতি আছোঁ এতিয়া জয়ন্ত হাজৰিকাৰ গীতসমূহ ডিফাৰেণ্ট কিহত আমি শুনা শ্ৰোতা হিচাপে ধৰক তেওঁ যিখিনি নতুন এটা ষ্টাইল এটা আনিছিলে এই ধৰক মাইনৰৰ গীতসমূহ আকৌ গৈ ক'ৰবাত 7 হয় এই ধৰণৰ ষ্টাইলসমূহ হয়তো জয়ন্ত হাজৰিকাই অসমীয়া মিউজিকত বেছিকৈ অনা প্ৰথমগৰাকী শিল্পী বুলি আপুনি ভাবেনে? অঁ ভাবোঁ মই আৰু তেওঁ মানে হাৰমনিয়ামখন লৈ পেলাই মই যেতিয়াই যাওঁ তেওঁৰ ঘৰত হাৰমনিয়ামখনেই তেওঁৰ বন্ধু এনেকৈ কৰি থাকে মাজত চিগাৰেট এটা থাকে এই চিগাৰেটটো খায় গতিকে ইমান এছ'চিয়েশ্যন আছে সংগীতৰ লগত তেওঁৰ গতিকে এই গানটো যে এতিয়া মন চাতকৰ কণ্ঠ গালে তাত যদি তেতিয়াই কৰা গান 73ত গান তাত যদি বেছ গীটাৰখন আৰু ড্ৰামছটোৰ এতিয়া অৱস্থা যদি ৰিমেক কৰে নহয় গানবিলাক আৰু আগলৈ যাবগৈ গতিকে তেওঁ মানে ফিউচাৰিষ্টিক মানুহ বহুত আগৰ পৰা চিন্তা কৰিছে ভৱিষ্যতটো ক'ত যাব তেওঁৰ গান আৰু সেইকাৰণে চাগে তেওঁৰ গান এতিয়ালৈকে জীয়াই আছে সুৰৰ এটা হেৰি আছে কোৱালিটি আছে কণ্ঠৰ কোৱালিটিটো আছেই আৰু মিউজিকেল তেওঁ নিজে মিউজিচিয়ান যেতিয়া গানবিলাক কেনেকৈ মিউজিক কৰোঁতে তেওঁ যে তুমি একৰ্ডিয়ান বজায় এইটো মেডুলিন পিছত বজাইছিলে জনি জোচেফে টিং টিং এনেকৈ আহে নহয় কিমান ফাষ্ট গতিকে প্ৰত্যেকটো ইনষ্ট্ৰুমেণ্ট তেওঁ চিনি পায় সেইটো এজন হেৰিৰ কাৰণে এজন সুৰকাৰ কাৰণে গায়কৰ কাৰণে দৰকাৰ গতিকে টোটেল মিউজিকেল গান হৈ যায় তেওঁক আৰু সেইটোৱে তেওঁৰ কোৱালিটি আৰু টোটেল 100% তেওঁ মিউজিচিয়ানে হয় হাৰমনিয়াম বজাই চাগে মাজত চিগাৰেট তাত খাই থাকে এনেকৈ মাজত থৈ দিয়ে চিগাৰেটটো আৰু ইয়াতো তেতিয়াৰ দিনৰ বহুত পুৰণা মিউজিচিয়ান বহুতেই বজাইছে এই গানবোৰত পাণবজাৰত ৰেকৰ্ডিং হৈছে HMV আহি পেলাই ইয়াত ৰেকৰ্ড কৰাইছিলে কিছুমান গান তাত ইমান কম বয়স আছিল নহয় যেন ইমান কম বয়সৰ পৰা মিউজিকৰ চৰ্চা কৰিছে 73 তেওঁ 30 বছৰ বয়স ইমান কম বয়সৰ পৰাই তেওঁ মিউজিক চৰ্চা কৰি তেওঁ বহুত সোনকালে গুচিও গ'ল বাৰু আমাক এৰি থৈ কিন্তু থকা হ'লে যে আৰু কি নকৰিলে হয় নহয় জানো জেবিদা এইবাৰ যদি আপোনাক মই সোধোঁ যে আপোনাৰ অন্যতম প্ৰিয় গীতৰ ভিতৰত আপুনি গাবলৈ বিচৰা কোনটো গীত তেতিয়াহ'লে কি শুনাব এইবাৰ? মই ভৰি তলোৱা বুলি গান এটা আছে হয় এই গীতটি লিখিছিলে ডক্টৰ ভূপেন হাজৰিকাদেৱে তেওঁ যেতিয়া ষ্ট্ৰাগলৰ দিন আছিলে কথাখিনি শুনিলে গম পাবা তেওঁ যদি 10টা ল'ৰা ছোৱালী তেওঁ কণ্ট্ৰল কৰি চলাইছিল বাহিৰত চাকৰি আছিলে ইংলেণ্ডত আছিলে ভৰি তলোৱা পৰা যদি ধৰাখন খহি খহি পৰা যেন লাগে তিল তিল কৈ যদি নিজৰে ঘৰখন কাৰোবাৰ দুখতেই ভাগে পুনৰ গঢ়িবা তুমিহে বান্ধ পুনৰ গঢ়িবা তুমি
ভৰি তলুৱা পৰা যদি ধৰাখন খহি খহি পৰা যেন লাগে তিল তিলকৈ যদি নিজৰে ঘৰখন কাৰোবাৰ দুখতেই ভাগে পুনৰ গঢ়িবা তুমিহে বান্ধ পুনৰ গঢ়িবা তুমি যদি পৰিয়ালে তোমাৰ সংগ এৰে তুমি অকল কৰিয়া যদি সৎ কাম কৰি কৰি সংসাৰ সজালেও অপযশ পদে পদে পোৱা পুনৰ সজাবা তুমি পুনৰ সজাবা তুমি ভৰি তলুৱা পৰা যদি ধৰাখন খহি খহি পৰা যেন লাগে তিল তিলকৈ যদি নিজৰে ঘৰখন কাৰোবাৰ দুখতেই ভাগে পুনৰ গঢ়িবা তুমিহে বান্ধ পুনৰ গঢ়িবা এই গানটোত মানে ইমান আশা আছে গানটোত পুনৰ গঢ়িবা তুমিহে বান্ধ পুনৰ গঢ়িবা তুমি লিখিছে ডক্টৰ ভূপেন হাজৰিকাই আৰু জয়ন্ত হাজৰিকাই যেতিয়া গাইছে গানটো এই ল' ফ্ৰিকুৱেঞ্চিটো তেওঁ কৰি লৈছে ল' মানে দুখ যিমানে তুমি ল'ত গাব পাৰিবা বা ল'ত সুৰটো আহিছে তাৰমানে দুখটো প্ৰকাশ কৰিছে ইয়াতে পুনৰ গঢ়িবা তুমিহে বান্ধ পুনৰ গঢ়িবা তুমি এই তুমিটো আনিবৰ কাৰণে লোড কৰি দিছে সেইকাৰণে মই গাই খুব ভাল লাগে আগতে গাইছিলোঁ এতিয়া গঢ়িবলৈও নাই ধ্বংস কৰিবলৈও নাই জীৱনত গতিকে গানটো ভাল লাগে আপুনি যিমানখিনি কৰি থৈ আহিছে আচলতে যথেষ্ট আমাৰ অসমীয়া মিউজিক মই কৈছোঁৱেই আগতেও যে অসমৰ চিৰসেউজ গীতসমূহ হয়তো জে পি দাক নোচোৱাকৈ অহা নাই এবাৰ হ'লেও স্পৰ্শ কৰি আহিছে আৰু ইমান আপোনাৰ তন্ন তন্নকৈ মনত থাকে আপোনাৰ মই আধা বয়সতকৈও চাগে কম কিন্তু তথাপিও মোৰ এতিয়াৰ পৰাই কথা মনত নাথাকে জে পি দা আপোনাৰ ইমান কথা মনত থাকে আচৰিত পাইছোঁ মই আগতে অনুষ্ঠানত আপুনি একদম সময় চন একদম মানুহৰ নাম পৰ্যন্ত ইমান স্পষ্টকৈ কথাবিলাক মানে গানটো মন দিলে কথাটো মনত থাকিব তেতিয়া মানে মাজে মাজে ৰিৱাইণ্ড কৰি পেলাই গানটো ভাবোঁ মই গান অকল গাই লাভ মানে গানটো ভাবিবও লাগে তেতিয়া এই কথাখিনি গানৰ থাকি যায় আৰু যে শিল্পী বুলি কয় আচলতে আপুনি যিখিনি কথা কৈছে তেখেতেতো এনেকুৱা নহয় যে তেখেতে বহুত কঠিন সময়ো দেখিছে আমিতো ক'ৰবাত পঢ়িছিলোঁ যে তেখেতে এটা এনেকুৱা সময় আছিল যে তেখেতে নিজৰ সন্তানটিৰ বাবে গাখীৰ কিনিবলৈও পইচা নাছিল আৰু সেইটো সময়ত তেওঁ বন্ধুৰ ওচৰত গৈ উচুপিছিলে গতিকে তেনেকুৱা সময় পাৰ কৰিও নিজৰ শিল্পী সত্তাটোক কিন্তু এৰি দিয়া নাছিলে এইখিনি সময় মই দেখিছোঁ এদিন গোলাঘাটৰ পাৰ্টি এটা আহিছিলে ফাংচনৰ কাৰণে সেইদিনাখনেই তেওঁ গাখীৰ কিনিবলৈ পইচা নাই তাৰে এডভান্সটো লৈ গাখীৰ কিনিব গৈছে মানে সেই ষ্ট্ৰাগল থকা আৰ্টিষ্টৰ সৃষ্টিবিলাক সঁচা হয় দুখৰ হয় সুখৰ হয় গোটেইকেইটা ইনগ্ৰিডিয়েণ্টছে থাকে জীৱনৰ আৰু সেইকাৰণে হয়তো তেওঁলোকৰ সৃষ্টিবিলাকৰ অনুভূতি বেছি নহয় জানো মই জেবিতা আকৌ আপোনাৰ ওচৰলৈ যাম সংস্কৃতা এই মুহূৰ্তত আপোনাৰ ওচৰলৈ আহিছোঁ এইবাৰ কি শুনাব এইবাৰ মই নিৰ্মলপ্ৰভা বৰদলৈ বাইদেউৰ লিখা আৰু এটি মোৰ অন্যতম প্ৰিয় গীত আৰু গীতটিত কথাদান কৰিছিলে পিছলৈ মনীষা হাজৰিকা মই মা বুলি কওঁ গীতটি গাবলৈ চেষ্টা কৰিছোঁ অলপ হাঁহি অলপ অশ্ৰু অলপ নুবুজা ডাৱৰ সুন্দৰ চেষ্টা কৰিছোঁ অলপ হাঁহি অলপ অশ্ৰু অলপ নুবুজা ডাৱৰ অলপ হাঁহি অলপ অশ্ৰু অলপ নুবুজা ডাৱৰ এই পৃথিৱীৰ সেউজী
অলপ হাঁহি অলপ অশ্ৰু অলপ নুবুজা ডাৱৰ অলপ হাঁহি অলপ অশ্ৰু অলপ নুবুজা ডাৱৰ ৰহন কুচাম প্ৰাণৰ পাপৰি খিচি এই মাটিতে ৰচিম স্বৰ্গ অশ্ৰু দুহাতে মচি মাটিৰ মাটিয়া ৰহন কুচাম প্ৰাণৰ পাপৰি খিচি শক্তিৰ সেতু বান্ধিম থাকিলে ভয় বেদনাৰ সাগৰ শক্তিৰ সেতু বান্ধিম থাকিলে ভয় বেদনাৰ সাগৰ অলপ হাঁহি অলপ অশ্ৰু অলপ নুবুজা ডাৱৰ অলপ হাঁহি অলপ অশ্ৰু অলপ নুবুজা ডাৱৰ জনম আছে বা নাই নাজানো শিখন দেশ জীয়াই থকাত আছে কিহৰণ মৃত্যু মানে শেষ পুনৰ জনম আছে বা নাই নাজানো শিখন দেশ মাথোপন আছে ৰক্ত বীজৰ সংঘাতে মানে ভাগৰ মাথোপন আছে ৰক্ত বীজৰ সংঘাতে মানে ভাগৰ অলপ হাঁহি অলপ অশ্ৰু অলপ নুবুজা ডাৱৰ অলপ হাঁহি অলপ অশ্ৰু অলপ নুবুজা ডাৱৰ এই পৃথিৱীত সেউজী দুবৰি যাওঁতে জগীয়া সাঁথৰ এই পৃথিৱীত সেউজী দুবৰি যাওঁতে জগীয়া সাঁথৰ অলপ হাঁহি অলপ অশ্ৰু অলপ নুবুজা ডাৱৰ অলপ হাঁহি অলপ অশ্ৰু অলপ নুবুজা ডাৱৰ অলপ হাঁহি অলপ অশ্ৰু অলপ নুবুজা ডাৱৰ ধন্যবাদ আৰু বিশেষভাৱে বাদ্যযন্ত্ৰ শিল্পীসকললৈ বহুত বহুত ধন্যবাদ মই গায়ে ইমান আচলতে এনজয় কৰিলোঁ সঁচাকৈ ভাল আৰু খুব ধুনীয়াকৈ গাইছে আপুনি ধন্যবাদ মই প্ৰশান্তটো আপোনাৰ ওচৰলৈ আহিছোঁ আমি ইমান কম সময়ৰ ভিতৰতেই জয়ন্ত হাজৰিকাৰ কেইবাটাও জনাৰৰ গান শুনিলোঁ আৰু তেখেতে ইমান মানে ভাৰ্চেটাইল আছিল নহয় জানো এগৰাকী শিল্পী হিচাপে তেখেতৰ চিন্তা চৰ্চা যথেষ্ট ব্যতিক্ৰম আছিল আৰু সেইকাৰণে হয়তো তেওঁ মিউজিকৰ জৰিয়তে প্ৰকাশ কৰিছিল তেখেতৰ বিষয়ে যিখিনি পঢ়িছোঁ আপোনাৰ প্ৰিয় জয়ন্ত হাজৰিকা কোনগৰাকী তেখেত ৰোমেণ্টিচিজমৰ কথা যদি আমি কওঁ তেখেতৰ ভিতৰৰ বিদ্ৰোহৰ কথা কওঁ আপুনি তেখেতক কেনেধৰণে কেটেগৰাইজ কৰে মই আচলতে জয়ন্ত হাজৰিকাদেৱৰ মেলোডি পাৰ্টটো বিৰাট ভাল পাওঁ য'ত মিঠা সোমাই থাকে কাৰণ তেখেতৰ গীতৰ মাজত আমি বিভিন্ন বৈচিত্ৰ্য দেখা পাওঁ লুইতৰ বলিয়াবান লুইতক বলিয়াবানক তেওঁ প্ৰতিবাদ কৰিছে হয়নে কিমান মিঠা গান গধূলি ৰোমান্টিক গানো আছে কিমান ধৰণৰ হয়নে বিভিন্ন ধৰণৰ সমাজক লৈ বিভিন্ন গান তেখেতে সুৰ কৰিছে গতিকে গীতৰ আচলতে কথাৰ ওপৰত ডিবেট কাৰণ তাত গীতৰ কথাসমূহ বিভিন্নজন ব্যক্তি আছে হেমন্ত দত্তৰ আছিলে তেওঁৰ গীতৰ কথা বেলেগ ধৰণৰ আছিলে মোৰ এই নাও জয়ন্ত হাজৰিকা মানে অকল প্ৰেমো নহয় মানে বহুত শব্দ সোমায় কিন্তু তেওঁ সুৰৰ মাজত এনেকুৱা ধৰণৰ এটা প্ৰেম সোমাই আছিলে সেই প্ৰেমটোৱে আমাক এনেদৰে আকৃষ্ট কৰিছিলে যে আমি সেই প্ৰেমৰ পৰা আমি ওলাই যাব নোৱাৰোঁ কেতিয়াও আৰু সেইকাৰণে হয় সেই মোহিত কৰা শক্তিটোৰ পৰা আমি কেতিয়াও বাঢ়ি যাব নোৱাৰোঁ সেইকাৰণে জয়ন্ত হাজৰিকাৰ গান এটা ক'ৰবাত যদি শুনো কাণখন থৰ হৈ যায় আৰু সেইকাৰণে চিৰসেউজ গীতবিলাক বুলি ক'লে জয়ন্ত হাজৰিকাৰ গীতৰ কিন্তু সদায় অলপমান চৰ্চাটো বেলেগ বা অলপমান আদৰটো বেলেগ নহয় জানো মই এটা কথা আচৰিত পাওঁ যে এতিয়া আমাৰ বয়স আজি বহুতখিনি হৈ গ'ল 34 বছৰ বয়সত তেওঁ কি সৃষ্টি কৰিছিলে সাংঘাতিক যে যি সৃষ্টিয়ে প্ৰজন্মৰ পৰা প্ৰজন্মলৈকে সেই সৃষ্টিখিনিয়ে মোহিত কৰি ৰাখিছে প্ৰতিটো প্ৰজন্ম আমাৰ দেউতাহঁতকো মোহিত কৰি ৰাখিছিলে আমাক মোহিত কৰি ৰাখিব আমাৰ পাছৰ প্ৰজন্মখিনিকো মোহিত কৰি ৰাখিব তাৰমানে ইমানেই নতুনত্ব আছিল যে সেই নতুনত্বটো কেতিয়াও পুৰণি হ'ব নোৱাৰে জেবিদাই যিটো কথা ক'লে যে ফিউচাৰিষ্টিক তেতিয়াৰ মানুহখিনিও গাইছিল এতিয়াৰ মানুহখিনিও গাই আছে
ধুনীয়াকৈ গাই আছে, আগলৈও গাই থাকিব। এনেকুৱা গীত বহুত আছে যিসমূহ হয়তো তেতিয়া গাইছিল কিন্তু এতিয়াৰ গায়কসকলে গাব নোৱাৰিবও পাৰে, কিন্তু জয়ন্ত হাজৰিকাৰ গীতসমূহ এতিয়াও কিন্তু খুব ধুনীয়াকৈ গাই আছে। আৰু এই অথেণ্টিচিটিটো খুব ডাঙৰ কথা নহয় জানো? এই মুহূৰ্তত আপোনাক যদি আমি আহ্বান জনাওঁ আৰু এটা গীত শুনাবলৈ, কি মই এটি গীত শুৱনি কুঁৱলীয়ে, হয়, সেই গীতটো গাব লৈছোঁ। হয়, ডক্টৰ ভূপেন হাজৰিকাদেৱৰ ৰচনা আছিল। ঠিক আছে। শুৱনি কুঁৱলীয়ে, শুৱনি কুঁৱলীয়ে, চিঞৰি চিঞৰি কয় অতীতৰ সীমাৰেখা নাই, সন্মুখতো দেখোঁ আজি, সন্মুখতো দেখোঁ আজি, পুৰণি বাগৰি পৰে নতুনে মাথোৰিঙিয়া, শুৱনি কুঁৱলীয়ে, শুৱনি কুঁৱলীয়ে, চিঞৰি চিঞৰি কয় অতীতৰ সীমাৰেখা নাই, সন্মুখতো দেখোঁ আজি, সন্মুখতো দেখোঁ আজি, পুৰণি বাগৰি পৰে নতুনে মাথোৰিঙিয়া, জীৱনৰ বাতি এৰি অহা খোজবোৰ, জীৱনৰ বাতি এৰি অহা খোজবোৰ, নিতে মছে কোন ধুমুহা, নিতে মছে কোন ধুমুহা, মিছাই উভতি চাই পাহৰা গীতি গায়, মিছাই উভতি চাই পাহৰা গীতি গায়, দেহা মোৰ ভাগৰিহে যায়, দেহা মোৰ ভাগৰিহে যায়, শুৱনি কুঁৱলীয়ে, শুৱনি কুঁৱলীয়ে, চিঞৰি চিঞৰি কয় অতীতৰ সীমাৰেখা নাই, সন্মুখতো দেখোঁ আজি, সন্মুখতো দেখোঁ আজি, পুৰণি বাগৰি পৰে নতুনে মাথোৰিঙিয়া, কিবা যেন বিচাৰি হেৰুৱালো পৰিচয়, কিবা যেন বিচাৰি হেৰুৱালো পৰিচয়, পৰিচিতো আঁতৰিহে যায়, পৰিচিতো আঁতৰিহে যায়, আজিৰ সোঁতত বহি কালিৰ সপোন দেখি, আজিৰ সোঁতত বহি কালিৰ সপোন দেখি, আশা মোৰ নিতে বাঢ়ি যায়, আশা মোৰ নিতে বাঢ়ি যায়, শুৱনি
মাৰে খানা সমুখতো দেখো আজি সমুখতো দেখো আজি পুৰণি বাগৰি পৰে নতুনে মাথো ৰিঙিয়া ধুনীয়া মই এইখিনিতে এটা কথা মনলৈ আহিছে মই ৰূপম দা আপোনাৰ পৰাও জানিবলৈ বিচাৰিছোঁ যে ধৰক আমাৰ মনত যে কেতিয়াবা কিবা আফচোচ ৰৈ যায় জয়ন্ত হাজৰিকাৰ কথা ক'লে যে জেবিদাই কৈছে যে যিসকল 40s জন্ম তেওঁলোকৰ আচলতে ৰক ষ্টাৰ লাইফটো 70s ষ্টাৰ্ট হৈছে আৰম্ভ হৈছে অৰ্থাৎ তেওঁলোকৰ সৃষ্টিসমূহ 30s 40s 50s আমি যদি শ্ৰদ্ধাৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ কথাই চাওঁ তেখেতৰ কালজয়ী গীতসমূহ হয়তো 40 বছৰ পাছত তেওঁৰ যিখিনি সৃষ্টি আছিল হয়তো সেইখিনিয়েই আটাইতকৈ বেছি চৰ্চাত থকা গীত এনেকুৱা আপোনাৰ অনুভৱ হয়নে কেতিয়াবা খুব মানে সংগীত ভাল পোৱা এজন মানুহ হিচাপে স্বাভাৱিকতেই হ'বই তথাপিও জয়ন্ত হাজৰিকা ইমান কম বয়সতে গুচি যোৱাটো আমাৰ কাৰণে কিমান ডাঙৰ ক্ষতি অসমীয়া মিউজিকৰ কাৰণে আৰু তেওঁ কি কি কৰিলে হয় চাগে মানে যিখিনি তেখেতৰ কথা আমি জেবিদাস ছাৰ হওক মনীষা বৰ্মা বা অন্যান্য তেখেতক লগ পোৱা মানুহখিনিৰ পৰা আমি যিখিনি শুনিছিলোঁ তেখেত খুব ষ্ট্ৰিক্ট আছিল বুলি মই শুনিছোঁ গতিকে যিখিনি স্খলন হৈছে সেইখিনি চাগে অকণমান গাৰ্জেন ফিগাৰ এজন থাকিল হয় যে এইবিলাক যি টি কৰিলে অকণমান ক'লে হয় সৃষ্টিৰ ক্ষেত্ৰতো তেখেতে কৰিলেই হয় কিন্তু মানে এটলিষ্ট চাগে আমাকো যে এইটো নকৰিবা সেই তেনেকুৱা এজন মানুহ তেখেত তেনেকুৱা আমি হেৰুৱাইছোঁ যেন লাগে আমাৰ এনেকুৱা নহয় জানো জেবিদা যে তেখেত আচলতে 20 বছৰমান হি ৱাজ ফাৰ ফ্ৰম আছ তেওঁ আমাতকৈ আগত আছিলে 20 বছৰমান মিউজিকৰ ক্ষেত্ৰত যদি কওঁ সুৰবিলাক বহুত আগত আছিলে কণ্ঠটো বহুত আগত আছিলে তেওঁ গেজেট নোহোৱাকৈ যিটো কণ্ঠ উলিয়াই নহয় ৰেডিঅ'ত এটা মাইক্ৰফোনত সেইটো তেওঁৰ কোৱালিটি আৰু ৰূপমে ক'লে খঙৰ কথাটো খঙাল আছিলে মোৰ ঘটনা পাৰ্চনেল ঘটনা এটা কওঁ এই 72-3 মানত ৰেডিঅ'ত মানে মোৰ যেতিয়া তেওঁলোকৰ ঘৰত খুব আহোঁ মোৰ ৰেডিঅ'ৰ পৰা লৈ আহিছে গৈ পেলাই বাইক তেওঁ বাইক এখন আছিলে আম্বেদা তাতে পিছত মিঠু বৌ উঠে কেতিয়াবা মই উঠোঁ লৈ আহিছোঁ গান এটা কৰিছোঁ নতুন চিনেমাৰ ব'লা তোমাক শুনাওঁ আৰু প্ৰায় মোকেই শুনাই দেই আৰু কাৰোবাক শুনাই অকল মোক শুনাই বুলি কোৱা নাই মই আহিলোঁ গানটো পোহৰ চিনেমাৰ গানটো শুনিছোঁ একদম হাৰমনিয়াম বজাই বঢ়িয়া গাইছে তেতিয়া লক্ষ্মীকান্ত পেৰালালহঁতৰ দিন আছিল দেই 72-73 গানটো কেনেকুৱা পালে মোক সুধো কেনেকুৱা পাইছে জেবি মই কৈছোঁ একদম ছুপাৰ ডুপাৰ লক্ষ্মীকান্ত LP টাইপৰ হৈছে বুলি ক'লোঁ তেওঁলোক খং উঠি গ'ল উঠা গেট আউট মই জয়ন্ত হাজৰিকা হয় জেপি তাৰপিছত ঠিক হৈ গ'ল মই নিজেও সুৰ কৰিছোঁ নিজে সুৰ কৰিছোঁ নহয় তুলনাটো তেওঁ বেয়া পালে মানে কোৱাটো যে LP বুলিয়ে ক'লোঁ তেওঁ জয়ন্ত অকল সেইটো কাৰণে তাৰপিছত অলপ পিছত মিঠু আহি পেলাই কাজিয়াটো ভঙাই দি অলপ বহি মেলি চিগাৰেট খাই পেলাই উঠ বাইকত লৈ মই তেতিয়া সেই আমাৰ কেলভিন চিনেমা হলত তাত ৰিলেক্স কৰিবলৈ গ'ল মোক তাত মোক কৈছে তুমি ভাল পাইছা গানটো মই ভাল পাইছোঁ খালি মই এটাই ভুল কৰিলোঁ মোৰ বয়স এতিয়া কম আপোনালোকে 4 বছৰ সৰু মই এই LP লক্ষ্মীকান্ত পেৰালাল শব্দটো যে ক'লোঁ সেইটো আপোনাক আঘাত কৰিছে তাৰমানে তেওঁ কিমান মানে নিজক লৈ প্ৰাউড নিজক লৈ বহুত প্ৰাউড এইটো প্ৰাউডটো অলপ বেলেগ ধৰণৰ প্ৰাউড দেই কিছুমানৰ প্ৰাউডটো বেলেগ নেতিবাচক নহয় এইটো প্ৰাউড নহয় আৰু কঁকাল যে সেইটো প্ৰাউড তেওঁ নিজক লৈ প্ৰাউড আই এম প্ৰাউড অফ মাই চেল্ফ যে কয় বহুতে সেইটোৱে আৰু প্ৰাউড হ'বলগীয়া কথা নহয় জানো বহুত হ'বলগীয়া কথা প্ৰাউড মই জাষ্ট 30 ছেকেণ্ডৰ কাৰণে মোৰ এনেকুৱা ভাৱ হয় তাৰমানে যেন আমি জয়ন্ত হাজৰিকাক যে কেলৈ লগ নাপালোঁ এবাৰ যেন তেখেতৰ মোৰো এটা বিৰাট মানে মনৰ আশা থাকি গ'ল মানে ভূপেন দাক লগ পালোঁ দেখিলোঁ বা তেখেতৰ চৰণ চুই সেৱা কৰিলোঁ কিন্তু জয়ন্ত হাজৰিকাৰ অনুপস্থিতি খুবেই ফিল কৰোঁ মানে এবাৰ যেন তেখেতক দেখালে তেওঁনো কেনেকৈ হাৰমনিয়াম বজায় তেওঁনো কেনেকৈ সংগীত কৰিছিলে এবাৰ যদি চাব পৰা হ'লে চাগে জীৱনটো বহুতখিনি আধৰুৱা সম্পূৰ্ণ হৈ গ'ল আপুনি হয় তথাপিতো তাৰ মাজতো জেবিদাক পালে বা মনীষা হাজৰিকা বৰ্মাক পালে বা তেওঁলোকৰ ঘৰখনলৈ গ'লে কিন্তু এনেকুৱা ভাৱ হয় যেন জয়ন্ত হাজৰিকাক যেন আমি পাইছোঁ এটা
মানে পোৱা যেন এটা ভাৱ হয় কাৰণ জে পি দাই তেওঁৰ লগত ইমানখিনি সময় অতিবাহিত কৰিছে ইমান সংগীতৰ কামৰ লগত নিজে জড়িত হৈ আছিলে বৰমাই গোটেই তেখেতৰ গোটেই জীৱনটোৱে পাইছিলে ন যিমানখিনি সময় আছিলে গতিকে তেওঁলোক দুজনক যে আমি পাইছোঁ তাৰ মাজতে আমি কেতিয়াবা জয়ন্ত হাজৰিকা পোৱা যেন আমি নিজে এটা আত্মসন্তুষ্টি লভিবলৈ চেষ্টা কৰোঁ আচলতে আৰু সেইটোৱেই কাৰণ ইমান কালজয়ী আৰু চিৰসেউজ গীতবিলাকৰ মানে ধৰক আৰম্ভণিটোনো কেনেকৈ হয় তেওঁলোকৰ ওচৰত বহি থাকিলে আৰু ভাইব বুলি যে এটা কয় নহয় জানো এনেকুৱা শিল্পীসকলৰ ওচৰত বহি থাকিলে বা এনেকুৱা সৃষ্টিশীল মনৰ ওচৰত বহি থাকিলে মানুহৰ মনবিলাকো সৃষ্টিশীল হয় আৰু সেয়াই আছিলে জয়ন্ত হাজৰিকা ইতিমধ্যে জে পি দাই কৈছে যে কেনেকৈ তেওঁ নিজৰ সেই কামখিনিক লৈ তেওঁ সদায় অভিমানী আছিল আৰু হোৱাটো স্বাভাৱিক কাৰণ তেওঁ ইমান কালজয়ী কাম কৰি থৈ গৈছে ইমান কম দিনতে অসমৰ সংগীত জগতত দুগৰাকী শিল্পীৰ কথা কয় যে খুব কম সময়ত গ'লগৈ এগৰাকী হৈছে ঋদীপ দত্ত তেখেতৰ কথা কয় যে আৰু কিছু বছৰ জীয়াই থকা হ'লে আৰু দ্বিতীয়গৰাকী হৈছে জয়ন্ত হাজৰিকা খুব মিছ কৰা যায় তেখেতক যিসকলে ভালকৈ গীত শুনে গীত অনুভৱ কৰে তেওঁলোকে ভালকৈ বুজি পাব এই কথাখিনি জেবিদা মই এটা কথা চমুকৈ জানিম আপোনাৰ পৰা তেওঁ অলপমান মানুহজন আপুনি কৈছে খঙাল আছিল অলপ খেয়ালি ধৰণৰ আছিল আৰু হয়ো যিসকল শিল্পী হয় তেওঁলোকৰ মনবোৰ তেওঁ মাজতে কিবা কাৰণে তেওঁ কিবা এটা কথাত ৰুষ্ট হৈ এবছৰমান গীত নোগোৱাকৈও আছিল পাছত তেওঁৰ বন্ধুবৰ্গই তেওঁক খুব টানি তেওঁক এই ক্ষেত্ৰখনলৈ আনিছিল তাৰ মাজতে আপোনাৰ মনত থকা কিবা খুহুতীয়া কথা মনত পৰে নেকি বা ধেমেলীয়া কথা ইয়াৰ আগৰ এটা অনুষ্ঠানত আপুনি বেলেগ কিছু অভিজ্ঞতাৰ কথা কৈছিলে জয়ন্ত হাজৰিকাৰ সৈতে আপুনি পাৰ কৰা কিবা ধেমেলীয়া বা কিবা স্মৃতি কাতৰ স্মৃতি মধুৰ কিবা কথা আপোনাৰ মনত পৰে নেকি নাই তেওঁলোকে ধেমেলীয়া কথা মনত মানে ভয় লাগে ধেমেলীয়া কথা মনত পেলাবলৈকেও ভয় লাগে তাৰমানে ইমান মানে খুব বেছি ষ্ট্ৰিক্ট আছিল মানে কিন্তু তথাপি তাৰ মাজতে আমি কথা পাতোঁ ভাল ভাল কথা পাতোঁ হাঁহি উঠা কথা পাতোঁ কিন্তু তেওঁ মানে হাঁহিটো কম মানে এনেই হাঁহাকৈ নাহাঁহে তেওঁ এই হেৰিটো আছে কণ্ট্ৰলটো আছে লাইট হৈ ভাল নাপায় কিন্তু আমাৰতো জোক আছে বহুত আগৰ আমি যাওঁ এটা জোক মই ক'ব পাৰোঁ তোমাক আমি হেৰিৰ পৰা আহি আছোঁ জখলা বন্ধাৰ পৰা তেতিয়া 407 উঠি আহিছোঁ আমাৰ মিউজিচিয়ানখিনি মই জয়ন্ত হাজৰিকা কেতিয়াৰ কথা এইটো ধৰা 72, 3 এনেকুৱা 70s মই নতুনকৈ ৰেডিঅ'ত সোমাইছোঁ তেতিয়া তো এই খোল লৈ পেলাই কেইটামান মানুহ আগে আগে গৈ আছে সেইকেইটা ক'ৰবাত নাম গাব গৈছিল নেকি ডাঙৰ দুখ দুখ লাগে গাড়ীখন ৰখাই উঠালে গাড়ীত বহিলে আগত দুটা চিট মাটিতে বহিছে আৰু তাৰপিছত নমাই দিব আগত য'ত ৰখাব কৈ তাতে নমাই দিব এই মানুহ দুজনে খোল বজা মানুহে কেনেকৈ চিনি পাব কোৱাচোন জয়ন্ত হাজৰিকাহঁতক আপোনালোক ক'ৰ পৰা আহিলে আপুনি বা কোন যে ক'লে নহয় খাই ৰখাই পেলাই নমাই দিছে তাৰমানে সেইটো প্ৰাউডনেছৰ কথাটো আছে দেখিছানে আপুনি বা কোন তোমালোক ক'ৰ পৰা আহিলা নে সুধিলেতো আমি নাম গাই আহিলোঁ খোল চোল লৈ গৈছোঁ আপুনি বা কোন সেইটো মানে সেইটো মনত আছে মোৰ এতিয়া মনত আছে ঠিকে আছে মই আৰু কিছু কথা পাতিম কিন্তু মই এই মুহূৰ্তত আমাৰ সৈতে যিহেতু ধীৰাজ কলিতা ডাঙৰীয়া আছে মই এটা কথা আপোনাৰ পৰা জানিম যে জয়ন্ত হাজৰিকা মানুহে বিভিন্ন ধৰণৰ গীত চৰ্চা কৰে বিভিন্ন সংগীত শিল্পীৰ গীত চৰ্চা কৰি থাকে এনেকুৱা শিল্পীও আছে বা এনেকুৱা গায়ক গায়িকা আছে যি কেৱল এগৰাকী শিল্পীৰ গানেই চৰ্চা কৰি আহিছে এতিয়া আপোনাক যদি মই সোধোঁ জয়ন্ত হাজৰিকাৰ গীত চৰ্চা কৰা এগৰাকী ব্যক্তি হিচাপে কিমান টান বা কিমান কঠিন তেওঁৰ গানসমূহ হয় ধন্যবাদ আচলতে কঠিন আৰু মই ভাবোঁ মোৰ সীমিত জ্ঞানেৰে ভাবোঁ ন শিকাৰুৱে জয়ন্ত হাজৰিকাদেৱৰ গীতৰ যদি অকণমান চৰ্চা কৰে মই ভাবোঁ এটি গীতেই তেওঁৰ গায়কী তেওঁৰ সম্পূৰ্ণ পৰিৱেশন গীতৰ সুৰ প্ৰকাশভংগী শব্দৰ উচ্চাৰণ গোটেইখিনি কথাতেই বহুখিনি পৰিৱৰ্তন আনি দিব পাৰে এনেকুৱা ধৰণৰ যাদু আৰু এনেকুৱা ধৰণৰ শক্তি জয়ন্ত হাজৰিকাদেৱৰ গীতত আছে কিন্তু সেই এটা কথাই স্বীকাৰ কৰিব লাগিব যি কালজয়ী গীত তেখেতে গাই থৈ গ'ল আমি আমাৰ সকলোৱে চেষ্টা কৰে আমিও চেষ্টা কৰিছোঁ প্ৰশান্ত খুব সুন্দৰকৈ গাইছে ৰূপম দাই খুব সুন্দৰকৈ গাইছে কিন্তু জয়ন্ত হাজৰিকাদেৱে যেনেকৈ গাই থৈ গ'ল তাৰ পিছৰ প্ৰজন্মই আমি নিজস্ব অকণমান আমাৰ ধাৰাৰে গাইছোঁ কিন্তু তেওঁ সেই সময়তে যিটো তেওঁৰ গায়কী আছিলে সেই গায়কীটোতো আৰু দ্বিতীয়বাৰ গাব পৰা মানুহ চাগে জন্ম নাপাব গতিকে
সেইখিনিতো স্বীকাৰ কৰিব লাগিব গতিকে জটিলটো খুবেই জটিল আমি চৰ্চা কৰা মানুহ হিচাপে ঠিক আছে এইবাৰ যদি আপোনাক আমি আহ্বান জনাওঁ আপুনি কোনটো গীত শুনাব মই এইখিনি সময়ত মই যেটো দৰং জিলাক প্ৰতিনিধিত্ব কৰোঁ দৰং জিলাৰ পৰা প্ৰতিনিধিত্ব কৰা এগৰাকী স্বনামধন্য ব্যক্তি গীতিকাৰ নাট্যকাৰ হেমন্ত দত্তদেৱৰ এটি গীত আৰু এইখিনিতে আজি ND24ৰ মঞ্চৰ পৰা এই স্থানৰ পৰাই মই তেখেতলৈও শ্ৰদ্ধা নিবেদিছোঁ তেখেত বৰ্তমান বাৰ্ধক্যজনিতভাৱে অসুস্থ দুৰ্বল বেলেগ অসুস্থতা নাই তেওঁ যথেষ্ট দুৰ্বল গতিকে তেখেতক সুস্থ কৰি ৰাখক সদায় আমাৰ মাজত ৰাখক আৰু মই এইখিনিতে অকমান কথা সংযোগ কৰিব বিচাৰিছোঁ আচলতে আমাৰ বাবে আজিৰ এই মুহূৰ্তটো আমাৰ সকলোৰে বাবে অত্যন্ত গৌৰৱপূৰ্ণ মুহূৰ্ত মই এই কাৰণে কৈছোঁ আমি এই মঞ্চৰ পৰাই এই স্থানৰ পৰাই প্ৰয়াত দৰদী শিল্পী জয়ন্ত হাজৰিকাদেৱক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ কিন্তু আমাৰ গৌৰৱৰ কথা প্ৰশান্ত ইতিমধ্যে কৈছেই যে আজি এইখন মঞ্চত আমি তেখেতৰ একালৰ এগৰাকী সক্ৰিয় সহযোগী শিল্পী আমি পাইছোঁ আমি যেন জয়ন্ত ৰাণাদাক দেখিছোঁ আমাৰ তেনেকুৱা লাগিছে গতিকে মই জেপি দাস ছাৰকো পুনৰবাৰ মোৰ অন্তৰৰ গভীৰ কোণৰ পৰা শ্ৰদ্ধা নিবেদিছোঁ আৰু ND24ৰ সমূহ কাৰ্যকৰ্তা এই ND24ৰ পৰিয়ালৰ সদস্য সকলোকে আমি আমাৰ শিল্পী দলৰ তৰফৰ পৰা প্ৰণাম জনাইছোঁ আমাক আচলতে আজি এটা শুভ দিনত এটা শুভ সুযোগ প্ৰদান কৰিছে ধন্যবাদ আৰু আচলতে জেপি দাক মতাৰ কাৰণটো সেইটো কাৰণ তেখেতক যিহেতু আমি নেদেখিলোঁ গতিকে এই সৰু সৰু কাহিনীবিলাকৰ মাজেৰে তেখেতক আমি জীয়াবলৈ চেষ্টা কৰোঁ নহয় জানো জেপি দাৰ পৰা আৰু যদি সময় হয় আৰু কাহিনী শুনিম এই মুহূৰ্তত আপোনাৰ গীতটোৰ মাজলৈ যাবলৈ বিচাৰিছোঁ জীৱাতেৰে ওলালো আজি নাহুলুটি ন পথেৰে জ্যোতিৰে পঢ়ি ফুৰু বিচাৰি জীৱাতেৰে ওলালো আজি নাহুলুটি ন পথেৰে জ্যোতিৰে পঢ়ি ফুৰু বিচাৰি এৰি অহা এন্ধাৰে দেখোঁ আৱৰি আছে আশা ভৰা বিপদে দেখোঁ আগুচি ৰাখে মন হাঁহেৰে সাহসী আজি নাহুলুটি জীৱাতেৰে ওলালো আজি নাহুলুটি ন পথেৰে জ্যোতিৰে পঢ়ি ফুৰু বিচাৰি বাৰে বাৰে ভাগৰে আহি আমনি কৰে জ্যোতি পঢ়িবৰে আগৰে দেখোঁ বাউলি মাতে ন আশাৰে ফুলনি সাজি ফুৰু মুলি জীৱাতেৰে ওলালো আজি নাহুলুটি ন পথেৰে জ্যোতিৰে পঢ়ি ফুৰু বিচাৰি ধুনীয়া ধন্যবাদ জ্ঞাপন কৰিছোঁ
এটা কথা আপোনাৰ পৰা জানিম যে ধৰক এতিয়াও জয়ন্ত হাজৰিকাৰ গীত গাই আছে আমি সদায় আলোচনা কৰোঁ বিভিন্ন অনুষ্ঠানত বিভিন্ন মিটিঙত বা অন্যান্য প্ৰগ্ৰেমবিলাকত যে চৰ্চা ভূপেন্দ্ৰ সংগীত হওক বা বিষ্ণু ৰাভাৰ গীত হওক জয়ন্ত হাজৰিকাৰ গীতসমূহ হওক আপুনি কি ভাবে যে কিমান শুদ্ধকৈ জয়ন্ত হাজৰিকাৰ গীতসমূহ চৰ্চা হৈ আছে আজিৰ প্ৰজন্মৰ মাজত একচুৱেলি মোৰ ভাষাত বা মোৰ মনত চৰ্চা কৰাটোৱেই শুদ্ধ খালি শুদ্ধকৈ চৰ্চা কৰিব লাগে চৰ্চা যে কৰিছে আজিকালি ল'ৰা ছোৱালীয়ে সেইটোৱে শুদ্ধ কিন্তু শুদ্ধকৈ চৰ্চা কৰিলে আৰু ভাল হ'ব কাৰণ বহুত লাকি আমি জয়ন্ত হাজৰিকা ঢুকুৱা কেইবছৰ হ'ল এতিয়া 50 ইয়েৰ্ছে হ'ব অলমষ্ট এই 50 বছৰ যে থ্ৰু আউট গায়ে আছে ল'ৰা ছোৱালী প্ৰায় এইটো এটা ভাল চাইন শুদ্ধকৈ চৰ্চা কৰিব লাগিব আৰু তেওঁ অশুদ্ধকৈ চৰ্চা কৰাৰ স্ক'পেই নাই তেওঁ গানবিলাকেই শুদ্ধ অশুদ্ধ কৰিলে সেই যোনে অশুদ্ধকৈ গাইছে তাৰহে পাব লাগিব আৰু হয়তো আধুনিকীকৰণৰো প্ৰয়োজন নাই ন গীতসমূহ নাই এই হাৰমনিয়ামৰ ওপৰতে গানটো আছে তেওঁক মাতটো শুনিলে ইনস্পায়াৰ হৈ পেলাই গাবলৈ মন যায়তো এতিয়া ৰূপম আৰু এই ৰাজখোৱাই যিকেইটা গালে তেওঁ মাতটো শুনি মাতটো গাই আছে একচুৱেলি তেওঁলোকে হোৱা নাই সেইকাৰণে পাৰফেকশ্যনটো তেতিয়া আহে ঠিকে আছে মই অনুষ্ঠানটো শেষৰ ফাললৈ আহিছোঁ জেপিদা এটি গীত আমি আৰম্ভণিতে যেতিয়া কথা পাতিছিলোঁ তেতিয়া জেপিদাই কৈছিলে যে এটা ডুৱেট গাম কোনটো গীত শুনাব জেপিদা ডুৱেট গোৱা বয়স নাই কিন্তু মাতটো আছে মোৰ মানে এটা কথা কওঁ আজি যোনে চাই আছে মোৰ দাঁত এটা আছে এই এটা দাঁতে মই আজি 4 বছৰ 5 বছৰ গান গাই আছোঁ আৰু দাঁতটো এইখিনিতে আছে আচ্ছা গতিকে মই গাব খুজিছোঁ এই লগনত ক'লোঁ গানটোত ইমান ধুনীয়া বস্তু অলপ আছে মানে এতিয়া হাৰমনিয়ামতে কিছুমান নোটছ দি আছে এতিয়া তুমি চোৱাচোন গানটো গাম বাৰু এই লগতো দিয়ে প্ৰথমতে ই ধৰা এই লগনত ক'লোঁ প্ৰতিশ্ৰুতি দিলোঁ এই 7টোৱে বিউটিটো আনিছে আল ফুলে ল'লোঁ ছিংগাৰক সহায় কৰিছে এই কলটোৱে এই গীতটো ধুনীয়া আৰু এই গীতটিত সংস্কৃতাই সহযোগ কৰিব গাবলৈ এগৰাকীয়ে আছে এতিয়া সংস্কৃতাই হ'ব আৰু ঠিক আছে এই লগনত ক'লোঁ প্ৰতিশ্ৰুতি দিলোঁ হাততে হাত ধুলোঁ মই তোমাৰে মই তোমাৰে আকাশ বতাহ সাক্ষী পাহাৰী জৰা সাক্ষী আকাশ বতাহ সাক্ষী পাহাৰী জৰা সাক্ষী জনমে মৰণে তোমাৰে জনমে মৰণে তোমাৰে এই লগনত ক'লোঁ প্ৰতিশ্ৰুতি দিলোঁ ইমান মধুৰে মৰম দিলোঁ ইমান নিবিৰে মৰম দিলোঁ মই তোমাৰে মই তোমাৰে পূৰ্ণতা যে নাম জীৱন পূৰ্ণ কৰিমে প্ৰতিটো জীৱন জুৰি জোনাকী মৰণতো ছায়া
মই তোমাৰে তোমাৰে মই তোমাৰে তোমাৰে আমাৰ নিয়তি আমিয়েই হ'ম জীৱনৰে হাঁহি কোলাতে ল'ম মই তোমাৰে তোমাৰে মই তোমাৰে তোমাৰে মই তোমাৰে তোমাৰে ধন্যবাদ জেপিদা ইমান ধুনীয়াকৈ গাইছে সংস্কৃতা ধন্যবাদ ছাৰকো অশেষ ধন্যবাদ তেখেতৰ লগত গোৱাৰ সুযোগকণ দিয়াৰ বাবে আৰু আমি যিহেতু জয়ন্ত হাজৰিকাৰ বিভিন্ন কথা পাতিছোঁ তাৰ মাজতে বহুতেই হয়তো নাজানে যে তেখেতে দুখন ছবিত অভিনয়ো কৰিছিল দুটা সৰু চৰিত্ৰত তাৰ লগতে তেখেতে এখন থিয়েটাৰত তেওঁ সংগীতৰ কাম কৰিছিলে গতিকে সামগ্ৰিকভাৱে বিভিন্ন ক্ষেত্ৰৰ সৈতেও তেওঁ জড়িত হৈ আছিল আৰু জেপিদা আপুনি যিহেতু তেখেতক ওচৰৰ পৰা পাইছে তেওঁলোকৰ ঘৰলৈ গৈছে আমি এটা কথা শুনিছিলোঁ যে তেখেতৰ বিভিন্ন বাদ্যযন্ত্ৰ সংগ্ৰহ কৰাৰ এটা খুব চখ আছিল এইটো হয়নে কথাটো চখ আছিলে কিন্তু তেওঁ যিহেতু সোনকালে গুচি গ'ল ইনষ্ট্ৰুমেণ্টবিলাক গোট খাইছিলহে গতিকে যত্ন লোৱা আমি মিঠুপুৰ মণিষা হাজৰিকাই যত্ন লৈ পেলাই মিউজিয়ামত থৈছে ঘৰতো আছে গতিকে তেনেকৈ লেভিছলি ৰাখিব নোৱাৰিলে মানে ধুনীয়াকৈ আছে ইনষ্ট্ৰুমেণ্টটো আছে ইনষ্ট্ৰুমেণ্টত সংগীত ওলায় বজাওঁ কেতিয়াবা আমি গৈ ডুমৰাখন আছে লেউটাৰ বুলি এখন LEUTER বুলি এখন উজবেকিস্তানৰ মিডল ইষ্টৰ এটা ইনষ্ট্ৰুমেণ্ট আছিলে তাৰপিছত ডুমৰাখনো তাৰে মিডল ইষ্টৰে বস্তুবিলাক চব এইবিলাক আছে এতিয়া কলাঘাটতো আছে কিছুমান ইনষ্ট্ৰুমেণ্ট তেওঁ চখ আছিলে আৰু ভূপেন দাই এখন টেলষ্টাৰ গীটাৰ টেলষ্টাৰ এতিয়া মানে মানুহে গীটাৰিষ্টে শুনিলে ভাল পাব টেলষ্টাৰ গীটাৰখন ভূপেন দাই আনি দিছিলে সেইখনত 20 দিনৰ পাৰৰ আৰম্ভণিত ট্ৰেমেলো চাউণ্ড এটা ওলায় এটা গানত সেই ট্ৰেমেলো চাউণ্ডটোত সেইখন সেই টেলষ্টাৰ গীটাৰত তেওঁ পৰাপক্ষত নিজৰ ইনষ্ট্ৰুমেণ্টবিলাক ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰে যেনেকৈ কেতিয়াবা বেজাৰতে সেই বাঁহীটো বজাই দিছে তেওঁ নিজে ইট ইজ মাইণ্ড মানে মোৰ ইনষ্ট্ৰুমেণ্ট মই বজাম আৰু মানুহক শুনাম মই বজাম মানুহক শুনাম অসমীয়াই শুনিব এইটো হেৰিটো আছিল তেওঁ এয়া আছিলে জয়ন্ত হাজৰিকা আজি আমি এই বিশেষ দিনটোত তেখেতক স্মৰণ কৰি তেখেতৰ বিষয়ে কিছু কথা আৰু হয়তো বহুতেই নজনা কথা কেতবোৰ আলোচনা কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু বহু কথাই থাকি গ'ল বহু কাহিনী থাকি গ'ল কেতিয়াবা যদি সম্ভৱ হয় সময় হয় আকৌ এটা আড্ডাত বহিম জেপিদাৰ সৈতে লগতে আজিৰ আমাৰ আমন্ত্ৰিত শিল্পীসকলৰ সৈতে আৰু কিছু কথা পাতিম মই শেষত পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আটাইকেইগৰাকী কণ্ঠশিল্পী লগতে স্পেচিয়েলি জেপিদা অলপ সময় দিয়াৰ বাবে আৰু তেখেতৰ সেই কাহিনীবিলাকৰ মাজেৰে আমাক তেখেতৰ আৰু কাষলৈ লৈ যোৱাৰ বাবে তেখেতক জীয়াই ৰখাৰ বাবে আৰু কেতিয়াবা আকৌ লগ পাম আৰু কেতিয়াবা আপোনাৰ পৰা কাহিনী শুনিম মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আটাইকেইগৰাকী কণ্ঠশিল্পী লগতে এই গীতসমূহৰ অন্যতম অলংকাৰ তেখেতৰ সেই মিউজিক সংগীত আৰু আজি এই গীতসমূহ প্ৰাণৱন্ত কৰি তোলাৰ বাবে আটাইকেইগৰাকী মিউজিচিয়ান দাদাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি আকৌ লগ পাম এনেকৈ এটা আড্ডাত বহিম এটা মজলিছ বহিব আমি এটাই আশা কৰিম যে জয়ন্ত হাজৰিকা এটা শিল্পী সত্তা এগৰাকী চিৰসেউজ শিল্পী তেখেতৰ গীতৰ মাজেৰে তেখেতৰ কামৰ মাজেৰে কিন্তু এতিয়া প্ৰজন্মৰ পাছত প্ৰজন্ম হয়তো সকলোৰে গীতৰ যিটো চইচ যিটো পচন্দ সেইটো সলনি হৈ আহি আছে কিন্তু তাৰ মাজতো আমাৰ সকলোৰে এটা দায়িত্ব থাকিব তেখেতৰ গীতসমূহ চৰ্চা কৰি থকা আৰু শুদ্ধভাৱে চৰ্চা কৰি থকা যেনেকৈ সংস্কৃতা বা তেওঁৰ যিসকল সমবয়সৰ কণ্ঠশিল্পী আছে ৰূপম দাহঁত আছে প্ৰশান্ত দাহঁত আছে বা আমাৰ সৈতে যিহেতু আজি ধীৰাজ দা আহিছে তেওঁলোকেও চৰ্চা কৰি আছে সকলোৱে চৰ্চা কৰিব লাগে কাৰণ এই গীতসমূহ চৰ্চা কৰিলেহে আমাৰ মাজত থাকি যাব আৰু আমাৰ অসমৰ সাংস্কৃতিক জগতখন সংগীতৰ জগতখন আৰু চহকী আৰু টনকিয়াল হৈ থাকিব এই আশাৰেই তেখেতলৈ পুনৰবাৰ সশ্ৰদ্ধ প্ৰণিপাত জনাই আমি এটাই আশা কৰিম জয়ন্ত হাজৰিকাদেৱ য'ত আছে সুখত থাকক শান্তিত থাকক